মৰমৰ শিক্ষাৰ্থীসকল যোৱা ভিডিঅ'ত আমি পৰিসীমা কাক কয় হেতু গম পালো আৰু ত্ৰিভুজৰ পৰিসীমা আৰু সমবাহু ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াব লাগে হেতু শিকিলো। আজি আমি চতুৰ্ভুজৰ পৰিসীমাৰ কথা আলোচনা কৰো। চতুৰ্ভুজৰ পৰিসীমা প্ৰতিশব্দ হৈছে পেৰিমিটাৰ অফ আ কোৱাড্ৰিলেটাৰেল। তোমালোকৰ নিশ্চয় মনত আছে চতুৰ্ভুজ মানে কি হয়। চতুৰ্ভুজ মানে আছিল আমাৰ চাৰিটা বাহুৰে অকা এটা বন্ধ চিত্ৰ, হয়নে? চাৰিটা বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ হৈছে তোমালোকৰ চতুৰ্ভুজ। এতিয়া চোৱা, চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ আছে, বৰ্গ, আয়ত, সেই বিষয়ে আমি পঢ়িম। প্ৰথমতে আমি ধৰা যিকোনো এটা চতুৰ্ভুজ ললো, ধৰা ইয়াতে মই এটা চতুৰ্ভুজ লৈছো, এইটো এটা যিকোনো চতুৰ্ভুজ ললো। তোমালোকে চিত্ৰবোৰ পেঞ্চিল আৰু স্কেলৰ সহায়ত আঁকিবা দেই। অকে, ধৰা মই ইয়াতে ললো ABCD এটা চতুৰ্ভুজ। এতিয়া এই চতুৰ্ভুজটোৰ যেতিয়া আমি পৰিসীমা উলিয়াব যাম, আমি কি কৰিব লাগিব? তুমি যিকোনো এটা বিন্দু ধৰা এৰ পৰা আৰম্ভ কৰা, এৰ পৰা বি লৈ গলা, বিৰ পৰা চি লৈ গলা, চিৰ পৰা ডি লৈ আহিলা, তাৰপিছত তুমি ডিৰ পৰা এ পালাহি। হল, এই মুঠ সীমাৰেখাটোৰ যিটো দৈৰ্ঘ্য সেইটোৱে হৈছে তোমালোকৰ চতুৰ্ভুজটোৰ পৰিসীমা। গতিকে আমি চতুৰ্ভুজৰ পৰিসীমাৰ কথা লিখো। তুমি ধৰি ললো ধৰা হল ABCD এটা চতুৰ্ভুজ। ধৰিলো আমি ABCD এটা চতুৰ্ভুজ। গতিকে ABCDৰ পৰিসীমা উলিয়াব লাগিলে কি পাম? চতুৰ্ভুজ ABCDৰ পৰিসীমা। চতুৰ্ভুজ ABCDৰ আমি এতিয়া পৰিসীমাটো উলিয়াব যাওঁ। কি হব ভালদৰে মন কৰা। তুমি প্ৰতিটো বাহুৰ যোগফল লবা, দৈৰ্ঘ্যৰ যোগফল। তাৰমানে তুমি পালা AB ললা যোগ এৰ পৰা বি লৈ ললা, তাৰপিছত বিৰ পৰা চি লৈ গলা, তাৰপিছত তুমি চিৰ পৰা ডি লৈ আহিলা, আকৌ তুমি ডিৰ পৰা এ পালাহি। তাৰমানে তুমি এতিয়া চতুৰ্ভুজৰ পৰিসীমা মানে কি গম পালা? চাৰিটা বাহুৰ মাপৰ যোগফল। তোমালোকৰ যিকোনো চতুৰ্ভুজ হলে, তাৰমানে তোমালোকে এইটো এটা বৰ্গ বা আয়তৰ কথা কোৱা নাই, আমি যিকোনো এটা চতুৰ্ভুজ লৈছো, যাৰ বাহুবোৰৰ দৈৰ্ঘ্য যিকোনো ধৰণৰ হব পাৰে, তেতিয়া আমি সেই চতুৰ্ভুজটোৰ যেতিয়া আমি পৰিসীমা উলিয়াব লাগিব, আমি প্ৰত্যেকটা বাহুৰ যোগ যিটো মাপ আছে তাৰ যোগফলটো ললে আমি চতুৰ্ভুজটোৰ পৰিসীমা পাম। হব, এতিয়া আমি এটা উদাহৰণ কৰো। তুমি এটা উদাহৰণ লোৱা। ধৰি ললো আমি এটা ABCD চতুৰ্ভুজ, যেনে এটা আমি কনচিডাৰ কৰো। ABCD চতুৰ্ভুজৰ চাৰিটা বাহুৰ মাপ আমি লওঁ। চাৰিটা বাহুৰ মাপ ধৰা তুমি ABৰ মাপ ললা। AB সমান মই ধৰা ললো 6 সেন্টিমিটাৰ। AB BC সমান 4.3 সেন্টিমিটাৰ। CD সমান 7.3 সেন্টিমিটাৰ। আৰু ধৰা তুমি DA জোখ ললা 4.2 সেন্টিমিটাৰ। এটা আমি চতুৰ্ভুজ ললো। হব, ABCD এটা চতুৰ্ভুজ, তাৰ চাৰিটা বাহুৰ মাপ আমি ললো। AB 6 সেন্টিমিটাৰ, BC ধৰা তুমি BCটো অকণ মই দীঘলীয়া আঁকিছো, 7.3 সেন্টিমিটাৰ ললো ধৰা। তাৰপিছত CDটো তুমি ধৰা মই ইয়াতে ললো 4.3 সেন্টিমিটাৰ, আৰু BC মই ধৰা 4.2 সেন্টিমিটাৰ ললো। তুমি এতিয়া মই ABCDৰ পৰিসীমা উলিয়াব লাগে। ABCDৰ পৰিসীমা উলিওৱা, এইটো ধৰা আমাৰ প্ৰশ্ন হল। প্ৰশ্নটো গম পাইছা? গতিকে আমি প্ৰথমতে কি দিয়া আছে লিখি ললো। চিত্ৰটো আঁকিব পাৰা যদি মন কৰা, মোৰ আঁকাই আছে কাৰণে একো কোৱা নাই। এতিয়া যদি চিত্ৰটো আঁকা তুমি এতিয়া মানবোৰ বহুৱাই লব পাৰা। ধৰা এইটো হল 6 সেন্টিমিটাৰ, তাৰপিছত মই ইয়াতে এইটো ললো 7.3 সেন্টিমিটাৰ। চিত্ৰটো অঁকাটো ইমান নেচেচাৰী নহয়, নাকিলেও হয়। CD ধৰা তোমালোকৰ দুখটো দিয়া আছে 4.3 সেন্টিমিটাৰ। তাৰপিছত এইটো বাহুৰ যোগ দিয়া আছে 4.2 সেন্টিমিটাৰ। হল, এতিয়া তোমালোকে সমাধানটো কৰিবৰ কাৰণে প্ৰথমতে কিনো দিয়া আছে সেইখিনি লিখিবা। তোমালোকে প্ৰথমতে কি দিয়া আছে? ABCD চতুৰ্ভুজৰ AB, BC, CD আৰু D এৰ যোগ দিয়া আছে, হয়নে? মই প্ৰশ্নটোকে মচি পেলাই আকৌ লিখি দিছো।
গতিকে মই সমাধানটো ধৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো ABCD চতুৰ্ভুজৰ চাৰিটা বাহুৰ মাপ ক্ৰমে এইকেইটা দিয়া আছে হয়নে এতিয়া মই এইটো পৰিসীমাটো উলিয়াব লাগে এইটো দিয়া আছে বুলি এইখিনিৰ পৰা সমাধানটো ষ্টাৰ্ট কৰিলো মই প্ৰশ্নতে লিখি দিছো আকবাৰ লিখা নাই আৰু দিয়া আছে ABCD চতুৰ্ভুজৰ চাৰিটা বাহুৰ যোগ শিকিলো এতেকে ABCD চতুৰ্ভুজৰ পৰিসীমা এতেকে ABCD চতুৰ্ভুজৰ যদি মই পৰিসীমা উলিয়াব লগা হয় মই কি কৰিব লাগিব প্ৰতিটো বাহুৰ মাপৰ যোগফল লিখিব লাগিব তাৰ মানে তোমালোকৰ হল এইটো AB যোগ BC যোগ CD যোগ DA এই বাহুকেইটাৰ যোগফল ল'ব লাগিব হ'ব গতিকে এই বাহুকেইটাৰ যোগফল মানে মই এটা মানটো বহুৱাই দিওঁ প্ৰথমতে মই চাই ললো ইহঁতৰ এককবোৰ একে আছে গতিকে আমি একো সলনি কৰিব নালাগে মাত্ৰ মানবোৰ বহুৱাই দিলো কি হ'ল 6 সেন্টিমিটাৰ যোগ এইটো হ'ল 7.3 সেন্টিমিটাৰ এইটো হ'ল 4.3 সেন্টিমিটাৰ আৰু এইটো হ'ল 4.2 সেন্টিমিটাৰ এইখিনি আমাৰ যুক্তি আছিল এটা তোমালোকৰ নিশ্চয় মনত আছে আমি কেনেকৈ দশমিকৰ যোগ কৰিব লাগিছিলে দশমিকৰ যোগ কৰাৰ সময়ত মই চিত্ৰটো মচি দিছো দেই আমি এটা কথা মন কৰিব লাগিব দশমিক বিন্দুৰ তলে তলে দশমিক বিন্দুবোৰ বহুৱাই ল'ব লাগিব তাৰপিছত আমি সাধাৰণ যোগৰ দ্বাৰা যোগ কৰিব পাৰো এতিয়া প্ৰথমতে আমাৰ আছিল এইটো 6 সেন্টিমিটাৰ গতিকে 6টো এনেকৈ লিখি ললো 7 দশমিক নোহোৱা অংক গতিকে 7.3 এনেকৈ লিখি ললো দশমিক বিন্দু সিফালে গৈছে দশমিকৰ তলে তলে এইটো 4.3 দিলো আৰু নেক্সট হ'ল 4.2 আৰু এইটো সদৃশ কৰি ল'ব লগা হলে তুমি প্ৰয়োজন হলে ইয়াৰ পিছত এটা দশমিক বিন্দু দি মিলাই ল'ব পাৰা এতিয়া ইহঁতক যোগ কৰা 3 3 6 6 2 8 দশমিক 6 7 13 13 4 17 হৈছে 18 20 21 তাৰমানে আমি উত্তৰ কিমান পালো 21.8 সেন্টিমিটাৰ গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিলা চতুৰ্ভুজৰ কালি পৰিসীমা আমি কেনেকৈ উলিয়াব লাগে চতুৰ্ভুজৰ পৰিসীমা উলিয়াব মানে পৰিসীমাৰ সূত্ৰটো হৈছে চাৰিডাল বাহুৰ মাপৰ সমষ্টি হ'ব এতিয়া আমি নিৰ্দিষ্ট কিছুমান আকাৰৰ চতুৰ্ভুজ আছে প্ৰথমতে মই আয়তৰ পৰিসীমা লৈ আহো আয়ত কি বস্তু আছিলে মনত আছে তোমালোকৰ আয়ত মানে আছিলে আমাৰ যে এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুৰ যোগ সমান আৰু প্ৰতিটো কোণৰ মাপ হৈছে 90 ডিগ্ৰী গতিকে আমি এতিয়া আয়তৰ পৰিসীমালৈ আহো আয়তৰ পৰিসীমা পেৰিমিটাৰ অফ আ ৰেক্টেংগল perimeter of a rectangle এটা মই প্ৰথমতে এটা আয়ত আঁকি ললো আয়তটো ধৰা মই ললো নাম দিলো ABCD হল এটা আয়তৰ সংজ্ঞা মতে মই জানো ইহঁতৰ বিপৰীত বাহুবোৰ সমান অৰ্থাৎ এইটো যদি দিশ হয় AB এইটো আৰু এইটো সমান ওকে আৰু তোমালোকৰ এডাল বাহুৰ লগত এডাল বাহু সমান মই একে একে চিন দি বুজাইছো সমান বুজাবলৈ হল এটা মই পৰিসীমাটো লিখো ABCD এটা আয়ত এতিয়া এই আয়তটোৰ কি তোমালোকৰ বিপৰীত বাহুবোৰ সমান গতিকে বিপৰীত বাহু মানে কি AB তাৰ AB বিপৰীত বাহুডাল হৈছে এডাল DC আমি আগতে ডিটেইলছত পঢ়িছো আৰু তোমালোকৰ কি আছে AD তাৰ বিপৰীত বাহু BC সমান য'ত AB সমান BC আৰু AD সমান BC গতিকে আমি যেতিয়া চতুৰ্ভুজৰ আয়তটো এটা চতুৰ্ভুজে হয় কাৰণ চাৰিডাল বাহুৰ আগৰ এটা বন্ধচিত্ৰ গতিকে আয়তটো হৈছে তোমালোকৰ এটা চতুৰ্ভুজ গতিকে এতিয়া মই যদি আয়তৰ পৰিসীমাটো উলিয়াবলৈ যাওঁ মই চাৰিডাল বাহুৰ যোগফল কৰিলেই হৈ গ'ল গতিকে ইয়াতে মই কিয় পাইছো যদি AB সমান এইটো কাৰণটো লিখি দিব পাৰা যিহেতু আয়তৰ বিপৰীত বাহু সমান আয়তৰ বিপৰীত বাহু সমান সেইকাৰণে মই এটা আয়তটো পালো আৰু আয়তটোৰ বিপৰীত বাহুটো সমান পালো হল এতেকে ABCD আয়তৰ যদি মই এটা পৰিসীমা লিখিব লগা হয় কি হ'ব ABCD আয়তৰ মই এটা পৰিসীমা লিখিম পৰিসীমাৰ কাৰণে প্ৰথমতে মই চাৰিটা বাহুৰ যোগফল ললো তাৰ মানে মই ইয়াতে কি পালো AB যোগ BC যোগ CD যোগ DA পালো হ'ব এতিয়া যদি মই AB দিশ বুলি ভাবো আয়তটোৰ আৰু BC যদি প্ৰস্থ বুলি ভাবো তেনেহলে তোমালোকৰ AB দিশ হ'ব CDও দিশ হ'ব হয়নে আকৌ এইটো প্ৰস্থ BC প্ৰস্থ হলে আৰু ADও যদি প্ৰস্থ হয় তাৰমানে তোমালোকৰ প্ৰস্থ আৰু প্ৰস্থ যোগ হ'ব
গতিকে তোমালোকে এনেকৈ লিখিব পাৰা AB টো হৈছে তোমালোকৰ দিশ, BC টো হৈছে তোমালোকৰ প্ৰস্থ, আকৌ CD টো সমানেই হয়, গতিকে CD টো হৈছে দিশ আৰু তোমালোকৰ DA টো হৈছে কি প্ৰস্থ। তাৰমানে দিশ যোগ প্ৰস্থ যোগ দিশ যোগ প্ৰস্থ। তুমি দুটা দিশ পাইছা, গতিকে দুটা দিশক তুমি এনেকৈ লিখিব পাৰা নাই, 2 পূৰণ দিশ বুলি লিখিব পাৰা, পাৰো নহয়? ঠিক তেনেকে কেইটা প্ৰস্থ আছে? দুটা প্ৰস্থ, তাৰমানে 2 পূৰণ প্ৰস্থ। আমি এইবোৰ ডিটেইলছত এলজেব্ৰাত পাম, বীজগণিতত আমি ডিটেইলছত পাম। এতিয়া মই কি কৰিলো, 2 পূৰণ 2টাতে আছে, 2টোক এবাৰ লিখিলো আৰু এইটো বিতৰণ বিধিমতে মই লিখি পালো দিশ যোগ প্ৰস্থ। গতিকে আমি এতিয়া আয়তৰ পৰিসীমা মানে কি পালো? আয়তৰ পৰিসীমা হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ। তোমালোকে সংজ্ঞাবোৰ কিন্তু মনত ৰাখিবা, সূত্ৰবোৰ তোমালোকে মনত ৰাখিবা। আয়তকাৰবোৰটো আমি গম পালো, তাৰপিছত আমি চতুৰ্ভুজৰ পৰিসীমাৰ পৰা আমি আয়তৰ পৰিসীমাৰ কাৰণে আহিলো। গতিকে আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো কি পালো? 2 পূৰণ দিশ যোগ প্ৰস্থ। হ'ব, মই তোমালোকে এটা উদাহৰণ দিছো চোৱা। উদাহৰণবোৰ তোমালোকৰ দিলে একচুৱেলি ক্লিয়াৰ হৈ যায়, সেইকাৰণে মই তোমালোকক উদাহৰণৰ প্ৰতি বুজাই দিব চেষ্টা কৰিছো। আমি পিছত ডিটেইলছত আমি এক্সাৰচাইজৰ অংক কৰিম হা। তোমালোকে ধৰা এটা প্ৰশ্ন এটা লিখিছো, কুৱেশ্যন বুলি লিখি দিছো। এটা আয়তৰ ধৰা মই দিশ ললো, এটা আয়তৰ দিশ ধৰা ললো মই 4 চেণ্টিমিটাৰ আৰু প্ৰস্থ সমান ধৰা মই ললো 3 চেণ্টিমিটাৰ। যিকোনো এটা আয়ত লৈছো হা। আয়তটোৰ পৰিসীমা উলিওৱা, আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা। ওকে, তোমালোকে এতিয়া আয়তটোৰ দিশ আৰু প্ৰস্থ দিয়া আছে, আয়তৰ পৰিসীমা উলিয়াব লাগে। গতিকে মই প্ৰথমতে কি দিয়া আছে সেইটো লিখি লওঁ হা। সমাধানত সদায় তুমি কি দিয়া আছে ফাৰ্ষ্টতে লিখি ল'বা। দিয়া আছে আয়তৰ দিশ, আয়তৰ দিশ হল তোমালোকৰ 4 চেণ্টিমিটাৰ আৰু লগতে তোমালোকে এটা প্ৰস্থ দিয়া আছে, প্ৰস্থটো হৈছে তোমালোকৰ 3 চেণ্টিমিটাৰ হল। এতিয়া আয়তৰ পৰিসীমাৰ সূত্ৰ লিখা, পৰিসীমা উলিয়াব দিছে, আয়তৰ সূত্ৰটো লিখি ল'বা, তেতিয়া তোমালোকৰ বহুৱাই দিবলৈ সহজ হ'ব। আয়তৰ পৰিসীমাৰ সূত্ৰ এইমাত্ৰ পালো, কি পালো? 2 পূৰণ দিশ যোগ প্ৰস্থ হল। এইটো হল আয়তৰ পৰিসীমাৰ সূত্ৰ। এতিয়া মই আয়তৰ পৰিসীমাৰ সূত্ৰটো ইয়াৰ মানকেইটা বহুৱাই দিওঁ। বহুৱাইলে কি পাম? 2 পূৰণ দিশটো তোমালোকৰ দিয়া আছিলে কিমান? 4 চেণ্টিমিটাৰ আৰু প্ৰস্থটো দিয়া আছে তোমালোকৰ 3 চেণ্টিমিটাৰ আৰু এককটো হৈ গ'ল দৈৰ্ঘ্যৰ এককে আহিব চেণ্টিমিটাৰ। অকে, এতিয়া মই জানো বন্ধনীৰ কামটো মই আগতে কৰিম, গতিকে 2 পূৰণ মই বন্ধনীৰ ভিতৰত যোগ কৰি লওঁ, 4 3 7, তাৰপিছত মই পূৰণ কৰিম, 4 3 7 পালো আৰু 7 2 কিমান? 14। তাৰমানে মই ইয়াৰ পৰা গম পালো যে আয়তটো যাৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ আৰু প্ৰস্থ 3 চেণ্টিমিটাৰ, সেই আয়তটোৰ পৰিসীমা হল 2 পূৰণ দিশ যোগ প্ৰস্থ, অৰ্থাৎ 3 আৰু 4 যোগ কৰিলো, কৰোঁতে আমি পালো 7, 7 2 14। তাৰমানে আয়তটোৰ পৰিসীমা পালো আমি 14 চেণ্টিমিটাৰ। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। এইবাৰ মই তোমালোকক যাওঁ নেক্সট বৰ্গৰ পৰিসীমা। তোমালোকৰ বৰ্গ মানে কি আছিলে মনত আছে নিশ্চয়? বৰ্গ কি আছিলে বাৰু? বৰ্গ মানে হৈছে এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহুৰ যোগ সমান। ওকে, এবাৰ আমি আহো বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা প্ৰতিশব্দ হল পেৰিমিটাৰ অফ আ স্কুৱেৰ। পেৰিমিটাৰ মানে তোমালোকক মই বাৰে বাৰে কৈছো, প্ৰতিশব্দবোৰ মনত ৰাখিবা দেই। পেৰিমিটাৰ মানে হৈছে পৰিসীমা আৰু বৰ্গ তাৰ প্ৰতিশব্দ হৈছে স্কুৱেৰ। সো আমি এতিয়া পালো পেৰিমিটাৰ অফ আ স্কুৱেৰ। ধৰা মই ইয়াত এটা চিত্ৰ আঁকিলো, প্ৰতিটো বাহুৰ যোগ সমান বৰ্গৰ, গতিকে ইয়াতে মই ধৰা ললো ABCD এটা বৰ্গ। হব, গতিকে আমি ইয়াতে কি ললো? ধৰা হল ABCD এটা বৰ্গ। এতিয়া মই এই বৰ্গটোৰ পৰিসীমা ওলাব লাগে। এতিয়া
আমি জানো যে বৰ্গৰ প্ৰতিটো বাহুৰ যোগ সমান গতিকে AB সমান BC সমান CD সমান DF যেহেতু কিহৰ কাৰণে যেহেতু বৰ্গৰ প্ৰতিটো বাহুৰ যোগ মাপ সমান প্ৰতিটো বাহুৰ মাপ সমান সেইকাৰণে আমি ইয়াতে কি পালো প্ৰত্যেকটা বাহু সমান এতিয়া মই এই বাহুকেইটা ধৰি ললো এটা যোগ কৰি ধৰি ললো ধৰা হ'ল AB সমান BC সমান CD সমান DA মানে ধৰি ললো স্মল a তাৰ মানে তোমালোকৰ এইটো বাহুৰ যোগ a এইটো বাহু a এইটো বাহু b প্ৰতিটো বাহুৰ যোগ মই ধৰি ললো a এতিয়া মই পৰিসীমা মতে কি পাম গতিকে বৰ্গৰ পৰিসীমা পাম ABCD বৰ্গৰ পৰিসীমাটো উলিয়াব লাগে ABCD বৰ্গৰ পৰিসীমাটো তুমি পাবা প্ৰতিটো বাহুৰ মাপৰ যোগফল তাৰ মানে AB যোগ BC AB যোগ BC যোগ CD যোগ DA তাৰ মানে তুমি প্ৰতিটো বাহুৰ যোগফল লিখি ললে হ'ল আৰু এতিয়া প্ৰতিটো বাহুৰ মাপে তুমি কিমান ধৰিছা A বুলি ধৰিছা A যোগ A যোগ A যোগ A চাৰিটা A যোগফল হয়নে বাৰে বাৰে কৰা যোগ মানে পূৰণ বুলি জানা গতিকে আমাৰ এইটো কি হ'ল 4 পূৰণ A 4 পূৰণ A মানে কি এইটো কি বস্তু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হয়নে গতিকে আমি বৰ্গৰ কাৰণে পালো প্ৰতিটো বাহুৰ দৈৰ্ঘ্য গতিকে আমি বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি পালো বৰ্গৰ পৰিসীমাৰ সূত্ৰটো পালো 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এটো হ'ল বৰ্গৰ পৰিসীমাৰ সূত্ৰ এতিয়া তোমালোকৰ ইয়াৰ পৰা মই এটা সূত্ৰ এটা ডিৰাইভ কৰিব পাৰো এটো মনত ৰাখিবা হা এতিয়া যদি তোমালোকৰ কেতিয়াবা দেখা হয় যে এই বৰ্গটোৰ তোমালোকে এই বৰ্গটোৱে ললো ধৰা এই বৰ্গটোৰ ধৰা তোমালোকৰ পৰিসীমা দিয়া আছে গুটেটো পৰিসীমাটো দিয়া আছে তোমাক যদি কয় এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে মুঠ পৰিসীমাটো তুমি 4 ৰে যদি ভাগ কৰি দিয়া তেতিয়া তুমি বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পাই যাবা গতিকে তোমালোকে এটা মন কৰা যে বৰ্গৰ যদি এটো এটা সূত্ৰ হিচাপে লিখিব পাৰা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য যদি উলিয়াব লাগে যদি তাৰ পৰিসীমা দিয়া থাকে হা তেতিয়া মই কি কৰিব লাগিব পৰিসীমাক মই যদি 4 ৰে হৰণ কৰি দিওঁ তেতিয়া মই বৰ্গৰ বাহুৰ দৈৰ্ঘ্য পাই যাম কাৰণ 4 ভাগ কৰিম 4 ভাগ মানে 4 ৰে হৰণ কৰা হৰণ তোমালোকে জানাই তলতো লিখিব পাৰো হয়নে গতিকে আমি দেখিলো যে এটা বৰ্গৰ যদি তোমালোকৰ পৰিসীমা দিয়া থাকে আৰু বাহু দৈৰ্ঘ্য উলিয়াব লাগে তেনেহলে তোমালোকে কি কৰিব লাগিব পৰিসীমাটো 4 ৰে হৰণ কৰি দিলে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য পাই যাবা এতিয়া মই এনেকুৱা ধৰণৰ দুটা প্ৰশ্ন কৰো তোমালোকে এটা প্ৰশ্ন ললো ধৰা কোৱেশ্চন এটা ললো ধৰা হ'ল এটা বৰ্গৰ বাহুৰ দিক এটা বৰ্গৰ বাহুৰ দিক ধৰা মই ললো 16 মিটাৰ যিকোনো ধৰিব পাৰো আমি কোৱেশ্চন এটা লৈছো বৰ্গটোৰ পৰিসীমা উলিওৱা বৰ্গটো বাহুৰ দিক দিয়া আছে পৰিসীমা উলিয়াব লাগে গতিকে মই সমাধান কৰোঁতে কিহদি ষ্টাৰ্ট কৰিম সদায় মই তোমালোকক অলৱেজ কৈ থকাৰ দৰে ফাৰ্ষ্ট কি দিয়া আছে লিখিবা কি দিয়া আছে তোমালোকৰ ইয়াতে দিয়া আছে বৰ্গৰ বাহুৰ দিক দিয়া আছে বৰ্গৰ বাহুৰ দিক কিমান দিয়া আছে 16 মিটাৰ একেটা নামতে লিখিবা তেজে হ'ব এটাকে বৰ্গৰ পৰিসীমাৰ সূত্ৰ লিখো বৰ্গৰ পৰিসীমা কিহৰ পৰিসীমা লিখিছা অকল পৰিসীমা বুলি লিখি নথবা দেই কোনটো চিত্ৰৰ পৰিসীমা লিখিছা হেতু মেনশন কৰিবা এতে বৰ্গ লৈছো আগতে আয়ত লৈছিলো বা ত্ৰিভুজ লৈছিলো সমবাহু হলে সমবাহু ত্ৰিভুজ লৈছিলো গতিকে বৰ্গৰ পৰিসীমা মানে কিমান 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য প্ৰতিটো বাহুৰ দৈৰ্ঘ্যক যদি মই 4 ৰে পূৰণ কৰো তেতিয়া মই পাই গলো গতিকে এটো কি হ'ল 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 16 দিয়া আছে গতিকে 4 গুণ হৈ গল হয়নে গতিকে 4 গুণ হ'ল 16 4 গুণ হৈ গল 64 তাৰ মানে মই এতিয়া গম পালো যে যদি এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 16 মিটাৰ দিয়া আছে মই তেতিয়া হলে বৰ্গটোৰ কি কৰিব পাৰিলো পৰিসীমাটো উলিয়াব পাৰিলো পৰিসীমা কিমান 4 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এবোৰ মই ডাইৰেক্ট কোৱেশ্চন কৰি আছো
কিছুমান তোমালোকৰ আমি অনুশীলনী পাম, কিছুমান এপ্লিকেশ্যনৰ কুৱেশ্যনো আছে, সেনেকুৱা ধৰণে আমি কৰিম বাৰু। এইবাৰ মই তোমালোকক এটা নেক্সট কুৱেশ্যন ধৰো। ধৰা হ'ল তোমালোকৰ নেক্সট প্ৰশ্নটো মই দিওঁ, এটা বৰ্গৰ পৰিসীমা ধৰা। নেক্সট কুৱেশ্যন, এটা বৰ্গৰ পৰিসীমা ধৰা তোমালোকৰ এইটো ললো 132 সেন্টিমিটাৰ, 132 সেন্টিমিটাৰ। বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। দিশ কিমান বা প্ৰতিটো বাহুৰ দিশ কিমান? বৰ্গটোৰ প্ৰতিটো বুলি লিখিলো, বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ কিমান হ'ল? এতিয়া তোমালোকে জানা প্ৰশ্নমতে কি দিয়া আছিলে তোমালোকক, প্ৰতিটো বাহুৰ দিশ যদি আমি উলিয়াব লাগে আমি কি কৰিব লাগিব? পৰিসীমাটো 4ৰে হৰণ কৰিব লাগিব। প্ৰথমতে দিয়া আছিল লিখি লোৱা, কি দিয়া আছে লিখা? দিয়া আছে বৰ্গৰ পৰিসীমাটো আমি লিখি লওঁ। বৰ্গৰ পৰিসীমা সমান 132 সেন্টিমিটাৰ। সূত্ৰত লিখা এতিয়া এতেকে প্ৰতিটো বা তোমালোকে পৰিসীমাৰ সূত্ৰৰ পৰাও আনিব পাৰা। প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান? পৰিসীমা হৰণ 4 হৰণ 4 তেনেকেও লিখিব পাৰো। এতিয়া দিছ ইজ ইকুৱেল টু পৰিসীমা হৈছে 132 হৰণ 4 আৰু এককটো হৈ যাব কিমান? সেন্টিমিটাৰ। 4 এটা হৰণ কৰা, 4 3 গুণ 12, মুখে মুখে পাৰি কাৰণে মুখে মুখে কৰিছো, 12 থাকি গ'ল, 4 3 গুণ 12। তাৰমানে তোমালোকে দেখিলা যে যদি এটা বৰ্গৰ পৰিসীমা 132 বুলি দিয়া থাকে তেনেহ'লে তাৰ বাহুৰ দৈৰ্ঘ্য আমি পালো 33 সেন্টিমিটাৰ। হ'ব, তোমালোকক তেনেহ'লে মই আজিলৈ এইখিনিতে এৰিছো। নেক্সটত তোমালোকক মই সুষম বহুভুজৰ পৰিসীমা কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আলোচনা কৰিম। থেংক ইউ।